Tiari apa continue? Welcome my students. আজি আমাৰ ইলেক্ট্ৰষ্টেটিক্সৰ সেকেন্ড ক্লাছটো যাব। আমি আজি সেকেন্ড ক্লাছটো ডিসকাস কৰিম। ইতিমধ্যে আমি ফার্স্ট ক্লাছত ইলেক্ট্ৰষ্টেটিক্স কাক কয় আমি এইখিনি বস্তু ডিসকাস কৰিছিলো, কিন্তু ক্লাছ স্টার্ট হোৱাৰ আগতে আমি আগৰ ক্লাছটো অকণমান ৰিভিউ কৰি লওঁ যাতে ইয়াৰ পিছৰ ক্লাছটো কৰিবলৈ আমাৰ সহজ হয় আৰু আমি সহজে বুজি পাওঁ। হ'ব, এতিয়া ইলেক্ট্ৰষ্টেটিক্স হ'ল চাৰ্জৰ লগত ৰিলেটেড ফেনমেননবিলাক আমি ইলেক্ট্ৰষ্টেটিক্সত ডিসকাস কৰোঁ। আৰু চাৰ্জ বুলি ক'লে পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ। নিগেটিভ চাৰ্জ জেনেৰেলি ইজিলি পাব পাৰি, কাৰণ ইলেক্ট্ৰনবিলাকে হৈ গ'ল নিগেটিভলি চাৰ্জ পাৰ্টিকুলাৰ, গতিকে আমি ইলেক্ট্ৰনবিলাককে নিগেটিভ চাৰ্জ বুলি কওঁ। পজিটিভ চাৰ্জ বুলি ক'লে জেনেৰেলি প্ৰটনবিলাকক বুজায়, কিন্তু মই আগৰ ক্লাছতে কৈছিলোঁ প্ৰটন এটা কেতিয়াও অকলে পাব নোৱাৰি। প্ৰটন সদায় নিউক্লিয়াছৰ মাজত থাকে, নিউক্লিয়াছৰ মাজৰ পৰা প্ৰটনটো টানি উলিয়াব নোৱাৰি। গতিকে কেনেকৈ আমি পজিটিভ চাৰ্জ পাম? যে কোনোবা এটা বডিৰ পৰা যদি আমি ইলেক্ট্ৰনবিলাক টানি উলিয়াই দিব পাৰোঁ, কাৰণ ইলেক্ট্ৰন সহজে উলিয়াব পাৰি, ইলেক্ট্ৰনবিলাক যদি আমি টানি উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে সেই বডিটোত ইলেক্ট্ৰন কমি যোৱা মানে পজিটিভ চাৰ্জ সাৰপ্লাছ হৈ থাকি যাব। তেতিয়া আমি সেই বডিটোক পজিটিভলি চাৰ্জ বডি বুলি কওঁ। গতিকে আমি পজিটিভ মিনছ এটা এই পেইনটোৱে যদি পজিটিভলি চাৰ্জ হয়, ইয়াৰ অৰ্থ হ'ল যে আমি ইয়াৰ পৰা ইলেক্ট্ৰন টানি উলিয়াই দিছোঁ, ডেফিচিট অফ ইলেক্ট্ৰন ইন দিছ বডি, দেন দিছ বডি বিকামছ পজিটিভলি চাৰ্জ। বঢ়িয়া। এতিয়া নেক্সট হ'ল পজিটিভ চাৰ্জ প্ৰটন। এটা ইণ্টাৰেষ্টিং বস্তু মনত পৰিছে, এতিয়াই কৈ দিওঁ। প্ৰটন অকলে পাব নোৱাৰি বুলি মই কৈছোঁ, কিন্তু এটা ইনষ্টেন্স আছে য'ত প্ৰটন এটা অকলে প্ৰটন প্ৰেক্টিকেলি পাব পাৰি। কেনেকৈ পাব পাৰি? হাইড্ৰজেন এটম তহঁতে চবেই জানো। হাইড্ৰজেন এটমত কি হয়? এটা নিউক্লিয়াছ থাকিব, নিউক্লিয়াছৰ চাৰিওফালে এটা অৰবিট থাকিব, এই অৰবিটটোত এটা ইলেক্ট্ৰন থাকিব, এইটো ইলেক্ট্ৰন। আৰু হাইড্ৰজেন, জেনেৰেল হাইড্ৰজেন বুলি ক'লে ইয়াত এটা প্ৰটন থাকে, প্ৰটন এটা থাকে ইয়াৰ মাজত, প্ৰটন পজিটিভলি চাৰ্জ। বঢ়িয়া। এতিয়া হ'ল কি, এই ইলেক্ট্ৰনটো কিন্তু সহজে টানি উলিয়াই দিব পাৰি। গতিকে যদি হাইড্ৰজেন গেছটো তই যদি বহুত গৰম কৰি দিয় তেতিয়া ইলেক্ট্ৰন ওলাই গুচি যাব। ইলেক্ট্ৰিক ফিল্ডত দি দিলোঁ, ইলেক্ট্ৰিক ফিল্ড কাকৈ আমি পিছত এনেও ডিছকাছ কৰিম। ইলেক্ট্ৰিক ফিল্ডৰ মাজত যদি এনেকুৱা হাইড্ৰজেন গেছ দি দিয়া যায়, ইলেক্ট্ৰনটো তেতিয়া ওলাই গুচি যায়। ইলেক্ট্ৰনটো ওলাই গ'লে ই যদি ওলাই গুচি যায়, এই ইলেক্ট্ৰনটো ইয়াত নোহোৱা হৈ যাব। এতিয়া কি থাকি যাব? অকল নিউক্লিয়াছটো থাকিব। নিউক্লিয়াছ মিনছ ইয়াৰ মাজত এটা প্ৰটনহে থাকিব আৰু বেলেগ একো নাথাকে। গতিকে ইন দিছ ৱে উই কেন গেট এ ছিংগল প্ৰটন। কেনেকৈ? আকৌ এবাৰ হাইড্ৰজেন গেছৰ পৰা যদি আমি ইলেক্ট্ৰন টানি উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে নিউক্লিয়াছটো থাকিব, নিউক্লিয়াছ মিনছ অকল এটা প্ৰটন থাকি যাব। গতিকে আমি হাইড্ৰজেন গেছৰ পৰা বা হাইড্ৰজেন গেছৰ নিউক্লিয়াছটো আমি পাব পাৰোঁ, আৰু অৰ্থাৎ আমি অকলে প্ৰটন পাব পাৰোঁ। দিছ ইজ দ্য অনলি ইনষ্টেন্স ৱেন উই কেন গেট এ প্ৰটন, আদাৰৱাইজ ইট ইজ নট পচিবল টু গেট ফ্ৰী প্ৰটনছ। হ'ব, এইটো এটা কনচেপ্ট। এতিয়া আহি চাৰ্জবিলাকৰ মাজত কিমান ফ'ৰ্চ ডেভেলপ হয় আমি এই বস্তুটো ডিছকাছ কৰিছিলোঁ লাষ্ট ক্লাছত। কুলম্বছ ল হৈছে। কুলম্বছ ল কি আছিল? যে এইটো আছিল, ইয়াত এটা চাৰ্জ আছে, পইণ্ট চাৰ্জ, আৰু ইয়াত আৰু এটা পইণ্ট চাৰ্জ আছে। এই চাৰ্জটোক মই ক'লোঁ Q1, এইটো চাৰ্জক ক'লোঁ মই Q2, আৰু ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ হৈ গ'ল CR। ৰিমেম্বাৰ ওৱান থিং,
এইটো এটা পইণ্ট চাৰ্জ, এইটো এটা পইণ্ট চাৰ্জ, তাৰমানে এই পইণ্টটোত এইটো চাৰ্জ সোমাই আছে, এইটো পইণ্টত কিউটো চাৰ্জ সোমাই আছে, আৰু দুইটাৰে মাজৰ ডিষ্টেঞ্চ আৰ হ'ল। এতিয়া আমি জানো যদি এই দুইটা পজিটিভ চাৰ্জ হয়, তেতিয়া এই পজিটিভে এই পজিটিভটোক ৰিপেল কৰিব, ফোৰ্চ এটা দিব, বা এই পজিটিভটোৱে এই পজিটিভটোক ফোৰ্চ এটা দিব, চেইম ফোৰ্চ, নিউটনৰ থাৰ্ড ল। এই চাৰ্জটোৱে যদি ইয়াক যিমান ফোৰ্চ দিব, এই চাৰ্জটোৱেও ইয়াক একজেক্টলি সিমান ফোৰ্চেই দিব। গতিকে মই যদি ইয়াৰ ওপৰত ফোৰ্চটো কেলকুলেট কৰোঁ, চেইম ফোৰ্চ উইল বি এপ্লাইড অন দিছ চাৰ্জ অলছ' হ'ল। আৰু এই ফোৰ্চৰ ভেলুটো কিমান হ'ব? That is called Coulomb's law. Coulomb's law এতিয়া Coulomb বেগ কৈছে Coulomb's law মতে এই চাৰ্টটোৱে ইয়াক দিয়া ফোৰ্চৰ ভেলুটো হ'ব this one. F is equal to 1/4 pi epsilon naught Q1 Q2 divided by R square. হ'ল। এতিয়া এই epsilon naught ইয়াক actually কোৱা যায় permittivity of free space, এইটো এটা কনষ্টেণ্ট, মই লাষ্ট ক্লাছত কৈছিলোঁ এইটো এটা কনষ্টেণ্ট, আৰু ইয়াক কোৱা যায় পাৰমিটিভিটি। এই স্পেলিংটো মই কোৱা নাছিলোঁ, তহঁতে লিখি ল, permittivity of free space. Free space মানে vacuum or air to একেটাই ভেলু। হ'ল। ইয়াৰ অৰ্থ হ'ল তই যদি দুইটা চাৰ্জ এয়াৰত থৈছ বা ভেকুৱামত থৈছ, তেতিয়াহ'লে ইউ শুড এপ্লাই দিছ ফৰ্মুলা, আৰু ইয়াত এই কনষ্টেণ্টটো বহিব, এই কনষ্টেণ্টটোক আমি ক'ম পাৰমিটিভিটি অফ ফ্ৰী স্পেচ। আৰু ইয়াৰ ভেলুটো মই লাষ্ট ক্লাছত কৈছিলোঁ, এটা স্লাইড মিষ্টেক হৈছিল, কাৰেক্ট কৰি ল, তহঁতে আগৰ ক্লাছলৈ ঘূৰি গৈছা, এইটো আছিল 8.85 into 10 to the power minus, মই 11 কৈছিলোঁ, কিন্তু একচুৱেলি -12। আৰু ইউনিটটো মই লাষ্ট ক্লাছত কেনেকৈ উলিয়াব লাগে শিকাই দিছিলোঁ, তহঁতে নিজে পাতি হ'ব। পাৰমিটিভিটি ইয়াৰ অৰ্থ হ'ল তাৰমানে এই চাৰ্জটোৱে ইটোৱে সিটোক কিমান ফোৰ্চ দিব, কিমান ফোৰ্চ পাৰমিট কৰিব, সেই পাৰমিট কৰা ফোৰ্চৰ ভেলুটো এই কনষ্টেণ্টটোৰ ওপৰত ডিপেণ্ড কৰে। সেইকাৰণে ইয়াক কয় পাৰমিটিভিটি অফ ফ্ৰী স্পেচ। তই ফ্ৰী স্পেচত থ'লে এইটো কনষ্টেণ্ট পাতিব লাগিব, আৰু তাৰ ভেলুটো হৈ গ'ল, এইটো পাতিব লাগিব। হ'ল। এতিয়া যদি আমি এই ভেলুটো আনি যদি ইয়াক পাতি দিওঁ, 8.85 ইয়াক পাতি দিলোঁ, 4 পাই মানে হৈ গ'ল 3.14। এই গোটেইকেইটা ভেলু পাতি যদি মই ইয়াৰ ভেলুটো কেলকুলেট কৰোঁ, তেতিয়াহ'লে আমি পাম 9 into 10 to the power 9 Q1 Q2 divided by R square. বঢ়িয়া। এই কনষ্টেণ্টটোৰ ভেলু হ'ল এইখিনি। হ'ব। এতিয়া আহিল এই ফৰ্মুলাটো, বহুত ৱাইড এপ্লিকেশ্যন আছে, আৰু এই ফৰ্মুলা এপ্লাই কৰি আমি এতিয়া নিউমাৰিকেল কৰিবলৈ ষ্টাৰ্ট কৰিম। হ'ল। এতিয়া নিউমাৰিকেল কৰাৰ আগতে তহঁতক মই এটা দৰকাৰী কথা কৈ লওঁ। কপি উলিয়াই ল, আগত ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে কপিটোতো লগত ৰাখিবই লাগিব, পেন এটা লৈ ল, কপিটো লৈ ল, তহঁতে এই ফৰ্মুলাটো লিখি ল, অলৰেডি লাষ্ট ক্লাছত লিখা আছিল, কিন্তু নিউমাৰিকেল কৰাৰ আগতে তহঁতে মনত ৰাখ, নিউমাৰিকেল
কৰিবলৈ হ'লে তহঁতৰ কেলকুলেশ্যন পাৰফেক্ট হ'ব লাগিব আৰু কেলকুলেশ্যন যিবিলাকে কেলকুলেশ্যন কৰিবলৈ ভয় কৰ সেইটো হ'লে নহ'ব তহঁতে এনি টাইম ঘৰত প্ৰেক্টিছ কৰি থাক কেলকুলেশ্যন মানে কি প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন ডিভিজন আৰু অলপমান কেলকুলাছ লাগে বহুত নালাগে অলপমান এইখিনিৰ ভিতৰতে আৰু চাইমিলটেনিয়াছ ইকুৱেশ্যন এইকেইটা বস্তু চল্ভ কৰিব পাৰিলে হয় এইবিলাকতো তহঁতে সৰুৰ পৰা পঢ়ি আহিছ গতিকে কেলকুলেশ্যন তহঁতে বহুতে এভইড কৰ যে পাৰিম আচলতে তহঁতে ভয় কৰ যিটো সৰু বস্তু চবেই পাৰে দুদিনমান ঘৰত বহিলে ভালকৈ প্ৰেক্টিছ কৰ দেখিবি কেলকুলেশ্যন পাৰি যাবি কিন্তু কেলকুলেশ্যন ইজ এ মাষ্ট কেলকুলেশ্যন এট এনি কষ্ট ইজিলি পাৰিবই লাগিব আৰু ইট ইজ এ মেটাৰ অফ প্ৰেক্টিছ কৰি থাক কেলকুলেশ্যন ইজিলি পাৰিবি হ'ল এতিয়া আমি বেচিকৰ পৰা ষ্টাৰ্ট কৰিম নিউমাৰিকেল কৰি এটা এটাকৈ নিউমাৰিকেল বঢ়াই গৈ থাকিম আমি আজি এনেকুৱা নিউমাৰিকেল কৰিম তহঁতক কৈ দিছোঁ চাই লওক কাৰণ তহঁতৰ কাৰণে নিউমাৰিকেল আটাইতকৈ ইম্পৰ্টেণ্ট কিয় এণ্ট্ৰেঞ্চ দিব লাগিব আৰু এণ্ট্ৰেঞ্চ বুলি ক'লেই তহঁতে নিউমাৰিকেল পাৰিব লাগিব হৈছে গতিকে তহঁতে এই যিবিলাক নিউমাৰিকেল নিম তহঁতে ইণ্টাৰেষ্ট পাব লাগিব ছাৰে দিছে কিবা কৰি লোৱা আৰু সেইটো ঠিক নহয় কেলকুলেশ্যন তহঁতে ভাল পাব লাগিব নিউমাৰিকেল ফিজিক্সৰ নিউমাৰিকেল কৰি আমি ভাল পাওঁ সেই কনচেপ্টটো তহঁতৰ আহিবই লাগিব সেই মাইণ্ডছেটটো তহঁতে ডেভেলপ কৰিবই লাগিব যে আমি ফিজিক্সৰ নিউমাৰিকেল কৰি ভাল পাব লাগিব বুজি পাওঁ বুলি ক'লে নহ'ব গতিকে আজিৰ পৰা মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকে আমি নিউমাৰিকেল কৰিম আৰু আমি পাৰিমেই বেলেগে যদি পাৰে আমিও পাৰিম এতিয়া নিউমাৰিকেল মই একে বেচিকৰ পৰা কৰিম আৰু আজি আমি এনেকুৱা নিউমাৰিকেল কৰিম যিবিলাক বনাম মই তহঁতক চকুৰ আগতে বনাই দিম এক্সপাণ্ড কৰি গৈ থাকিম কেনেকৈ নিউমাৰিকেল কৰিব লাগে বেছিক কনচেপ্টবিলাকহে শিকাম আজিৰ ক্লাছত অহা ক্লাছত কিন্তু আমি এণ্ট্ৰেঞ্চৰ অংক কৰিম যিবিলাক এইমছত আহিছিল জিত আহিছিল নীটত আহিছিল তেনেকুৱা অংকবিলাক অহা ক্লাছত ষ্টাৰ্ট কৰিম কিন্তু আজি আমি কেনেকৈ নিউমাৰিকেল কৰে মই চকুৰ আগত এটা অংক দিম তাক এক্সপাণ্ড কৰিম বেলেগ এটা দিম সেই আইডিয়াটোকে আৰু বঢ়াই গৈ কিমান টান অংক বনাব পাৰি আমি বনাই গৈ থাকিম হ'ব তহঁতে ইণ্টাৰেষ্ট পাবি তেতিয়া গতিকে আমি তাৰ পৰা আজি ষ্টাৰ্ট কৰোঁ হ'ল প্ৰথমতে নিউমাৰিকেল দিয়া যাওক কেনেকুৱা দে মই তহঁতক অলৰেডি কৈছিলোঁ মই অংকটো মাতিহে যাম নিউমাৰিকেলটো মই মাতি যাম কিন্তু মই লিখি নিদিওঁ গতিকে তহঁতে লিখিবলৈ ষ্টাৰ্ট কৰ ইজিয়েষ্ট নিউমাৰিকেল এটা কেলকুলেট দ্য ফ'ৰ্চ calculate the force experienced by the electron in a hydrogen atom given radius of hydrogen atom in its ground state is 0.52 angstrom. 0.52 angstrom. হ'ল বঢ়িয়া এতিয়া এই নিউমাৰিকেলটো কৰিম কেনেকৈ তহঁতে অকণমান নিজে চিন্তা কৰ ছবি এটা মই বুজাই দিছোঁ ছবি কেনেকৈ হ'ল এইটো হাইড্ৰজেন নিউক্লিয়াছ এনেই হাইড্ৰজেনৰ বহুত অৰবিট থাকে কিন্তু চব অৰবিট খালী থাকে সেইবিলাক এক্সাইটেড হৈছে গ্ৰাউণ্ড ষ্টেট বুলি ক'লে অকল ফাৰ্ষ্ট অৰবিটটোহে বুজাব ফাৰ্ষ্ট অৰবিটত এইটো ইলেক্ট্ৰন আছে এইটো ইলেক্ট্ৰন তাৰপিছতে হ'ল এইটো নিউক্লিয়াছত থাকে তহঁতে জানো যে এটা প্ৰটন থাকে প্ৰটন আৰু এই ৰেডিয়াছ তাৰমানে নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনলৈকে ডিষ্টেঞ্চটো দি দিছে বুদ্ধি কৰি আৰু এইটো দিয়া আছে 0.52 এংষ্ট্ৰম দিয়া আছে
বঢ়িয়া এতিয়া তহঁতে জানো যে এইটো পজিটিভ চাৰ্জ ইলেক্ট্ৰনটো নিগেটিভ চাৰ্জ এই পজিটিভে ইলেক্ট্ৰনটো এইফালে টানিব এই ৰিপেল নকৰে ইয়াত এই ফোৰ্সৰ ভেক্টৰটো অকাটো বিৰাট ইম্পৰ্টেণ্ট বস্তু সেইটো তহঁতে মনত ৰখা দৰকাৰ মই অলপ পিছত বাৰু শিকাই দিম এতিয়া জাষ্ট ষ্টাৰ্ট কৰিলোঁ যিহেতু ইয়াতে চা এই নিউক্লিয়াছটোৱে এই ইলেক্ট্ৰনটো গাৰ ফালে টানিব এইফালে টানিব এইফালে এটা ফোৰ্স দিব এই ভেক্টৰটো এনেকৈ আঁকি ল'বি বিকজ ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি হ'ল এই ফোৰ্সৰ ভেলুটো কিমান তহঁতক উলিয়াবলৈ দিছে এই ফোৰ্সৰ ভেক্টৰ সিম্পল বস্তু এইটো এটা চাৰ্জ এইটো পজিটিভ চাৰ্জ এইটো নিগেটিভ চাৰ্জ কাৰণ ইয়াত এটা প্ৰটন আছে তাৰমানে পজিটিভ চাৰ্জ এইটো ইলেক্ট্ৰন নিগেটিভ চাৰ্জ এই প্ৰটনটোৱে ইলেক্ট্ৰনটো গাৰ ফালে এট্ৰেক্ট কৰিব এট্ৰেক্টিভ ফোৰ্স দিব ফোৰ্সটো উলিয়াব লাগে সিম্পল বস্তু এইটো ফৰ্মুলা পাত তহঁতে F is equal to 1/4 pi epsilon naught eta charge E protonor charge to কি করবে সবে জানো তহঁতে এটা ইলেক্ট্রনৰ যিমান চাৰ্জ এটা প্ৰটনটো যিমান চাৰ্জ গতিকে আমি এবাৰ প্ৰটনৰ চাৰ্জটো পাতিম 2 নম্বৰ চাৰ্জটো মাত্ৰ ঘটনা হল এতিয়া খুব ইম্পৰ্টেন্ট পইণ্ট এটা পজিটিভ চাৰ্জ এটা নিগেটিভ চাৰ্জ এই নিগেটিভ চাৰ্জটো নিগেটিভ সাইনটো ইয়াত পাতিম নে নেপাতিম তহঁতে নেপাতিবি নিগেটিভটোৱে বুজাইছে যে ইয়াক এট্ৰেক্ট কৰিব যদি এইটো প্ৰটন হল হয় ৰিপালসিভ ফোৰ্স হয় এই ডাইৰেকশন বুজাই নিগেটিভটোৱে বেলেগ কোনো বুজাই ডাইৰেকশন অফ ফোৰ্স গতিকে তহঁতে ভেলুটোহে উলিয়াবি নিগেটিভ সাইনটো নেপাতিবি কেতিয়াও ফোৰ্সৰ অংকত নিগেটিভ সাইন কেতিয়াও নেপাতিবি বুজিছা নিগেটিভ বহুত অংক পাবি নিগেটিভ চাৰ্জ কৈ দিয়া যাব -2 কলাম -4 কলাম দিয়া যাব কিন্তু নিগেটিভ সাইন কেতিয়াও নেপাতিবি মই আগতীয়াকৈ কৈ দিছোঁ আমি পিছত নিউমাৰিকেল কৰোঁতে এনেও গম পাই যাম হ'ল গতিকে এইটো ইলেক্ট্ৰনৰ নিগেটিভ সাইনটো নিউমাৰিকেলটোত কেতিয়াও নেপাতিবি নিগেটিভটো অকল ডাইৰেকশন বুজাই বেলেগ একো নুবুজায় এতিয়া হ'ল তোৰ এই দুইটাৰে মাজৰ ডিষ্টেন্স লাগিলা স্কুৱেৰ হ'ল এতিয়া আমি ইয়াৰ ভেলুবিলাক পাতিলে হৈ যাব ভেলুবিলাক চাম এইখিনিৰ ভেলু হৈ গ'ল 9 into 10 to the power 9 এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান সবে জানো 1.6 into 10 to the power -19 coulomb. Next 1.6 into 10 to the power -19 coulomb. Whole a distance to 0.52 angstrom angstrom ৰাখিলে নহব angstrom মিটাৰলৈ নিব লাগিব কাৰণ আমি SI ইউনিট হে কৰো কুলামটো হৈ গ'ল SI ইউনিট ফোৰ্সৰ ইউনিটটো নিউটনত আহিব SI ইউনিট গতিকে এই ডিসটেন্সটো মিটাৰলৈ নিব লাগিব angstrom মিটাৰলৈ কেনেকৈ নিয়ে জানোনে 1 angstrom is equal to 10 to the power -10 meter angstrom দিয়া আছে angstrom মিটাৰলৈ নিলে তহঁতে এইটো মাল্টিপ্লাই কৰিব লাগিব 10 to the power -10 মিটাৰ বাস এতিয়া এইটো মিটাৰলৈ কনভাৰ্ট হ'ব বা ইয়াত স্কুৱেৰ এটা আছে গতিকে তহঁতে ইয়াতে স্কুৱেৰ পাতিবি এতিয়া গোটেইখিনি নিজে ক্যালকুলেট কৰিবি ৰিজাল্টটো নিজে উলিয়াবি মই কৰি নিদিওঁ হ'ব এইখিনি নিজে কৰিবই লাগিব এইখিনি নিজে কৰিবি মই কৰি নিদিওঁ পাৰিম নহয় কথা নাই কিছুমান নিউমাৰিকেল আছে যিবিলাকৰ ক্যালকুলেশ্যন মই শিকাই দিম এইটো তহঁতে চিন্তা অলপ পিছতে এটা মই কৰি দিম বাস গতিকে তহঁতে এইটো ফোৰ্স পাই গলি হ'ল আৰু ইয়াৰ ভেলুটো নিউটনত পাবি নিউটন এইটো তহঁতে নিজে উলিয়া হৈ গ'ল এতিয়া এইটো এটা সিম্পল নিউমাৰিকেল তহঁতে বেছিক আইডিয়াটো জানিবৰ কাৰণে মই শিকাই দিম কিন্তু ইয়াৰ পৰা তহঁতে শিকিব লগা বস্তুবিলাক এই নিউমাৰিকেলটো ভাব কাৰণ বিগিনিঙতে সব কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব নিগেটিভ সাইন পাতিবি নে নেপাত কেতিয়াও নেপাতিবি 2 নম্বৰ
You need to careful. Generally, বহুত নিউমাৰিকেলত এইবিলাক চেণ্টিমিটাৰ দিয়া থাকে। মই চেণ্টিমিটাৰ দিম এতিয়া। চেণ্টিমিটাৰ মিটাৰলৈ নিব লাগিব। তহঁতে ইউনিট কনভাৰ্চনটো লগে লগে কৰি যাবি। প্ৰেক্টিছ কৰিলে ইজিলি ওলাই যায়। ইউনিট কনভাৰ্চনটো খুব ইম্পৰ্টেণ্ট আৰু চাইনটো ফ'ৰ্চৰ ক্ষেত্ৰত চাইনটো কেতিয়াও নেপাতিবি। হ'ল এটা নিউমাৰিকেল শেষ। এই নিউমাৰিকেলটো আমি এতিয়া বঢ়াম। কেনেকৈ বঢ়াম চাই। তহঁতে জাননে বাৰু এই ইলেক্ট্ৰনটো যে ইয়াত আছে, এই প্ৰটনটোৱে ইয়াত থকা প্ৰটনটোৱে যিটো ইলেক্ট্ৰনটো গাৰ ফালে টানি আছে, তেতিয়াহ'লে ই গাত গৈ নপৰে কিয়? এই নিউক্লিয়াছটোৰ গাত গৈতো ইলেক্ট্ৰনটো পৰি যাব লাগিছিল। এই প্ৰটনটোৱে ইলেক্ট্ৰনটো গাৰ ফালে টানি আছে, গতিকে এইটো গৈ পৰি যাব লাগিছিল। কিয় নপৰে? কোনোবা দিনা ভাবি চাইছনে? ভাব নপৰে। ইয়াৰ কাৰণ হ'ল এই ইলেক্ট্ৰনটো ঘূৰি আছে, ই এইটো অৰ্বিটত এইফালে ঘূৰি আছে, এনেকৈ চাৰ্কুলাৰ মোচনত ঘূৰি আছে। চাৰ্কুলাৰ মোচনত ঘূৰিলে লাভ কি হয়? কাৰণ আমি জানো ফাৰ্ষ্ট ইয়েৰত পাইছ, চাৰ্কুলাৰ মোচনত যদি বডি এটা ঘূৰি থাকে, বডিটোৰ ওপৰত চেণ্ট্ৰিফিউগেল ফ'ৰ্চ আহি যায় আৰু চেণ্ট্ৰিফিউগেল ফ'ৰ্চে ইয়াক বাহিৰলৈ ঠেলি দিয়ে। কাৰণ আমি ফাৰ্ষ্ট ইয়েৰতে পাইছ তহঁতে যে চাৰ্কুলাৰ মোচনত বডি এটা ঘূৰিলে চেণ্টাৰৰ পৰা বাহিৰলৈ অট'মেটিকেলি ফ'ৰ্চ এটা আহি যায়, হুইচ ইজ কল্ড চেণ্ট্ৰিফিউগেল ফ'ৰ্চ। যিহেতু এই চাৰ্কুলাৰ ট্ৰেকটোত ইলেক্ট্ৰনটো ঘূৰি আছে, ইয়াৰ ওপৰত চেণ্ট্ৰিফিউগেল ফ'ৰ্চ আহিব আৰু চেণ্ট্ৰিফিউগেল ফ'ৰ্চে ইয়াক বাহিৰলৈ ঠেলি থাকিব, লাইক দিছ। বাহিৰলৈ ঠেলিব চেণ্ট্ৰিফিউগেল ফ'ৰ্চ, এফচি বুলি ক'লো, চেণ্ট্ৰিফিউগেল ফ'ৰ্চ। ভিতৰলৈ টনাটো হ'ল ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। পজিটিভ চাৰ্জ এটা নিছে, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। বাহিৰলৈ ঠেলাটো হৈ গ'ল চেণ্ট্ৰিফিউগেল ফ'ৰ্চ। এতিয়া যদি এই ভিতৰলৈ টনা ফ'ৰ্চ আৰু বাহিৰলৈ টনা ফ'ৰ্চ সমান হয়, তেতিয়াহ'লে ই গৈ কেতিয়াও নিউক্লিয়াছৰ ভিতৰত নপৰেগৈ আৰু নিজৰ ট্ৰেকটোতে ঘূৰি থাকিব। হ'ল, গতিকে ইটোৱে সিটোক বেলেঞ্চ কৰি আছে। গতিকে এটা নতুন আইডিয়া আহি গ'ল। এতিয়া এই অংকটো আমি এক্সপাণ্ড কৰি কেনেকৈ বনাম এতিয়া? হ'ব, আমি এনেকৈ বনাম দে, লিখি পেলাই ইজিলি এই পাৰ্টটো। ইন দ্য এবভ প্ৰব্লেম লিখ। In the above problem, find the velocity of the electron. Find the velocity of the electron. Given, মই ভেলু নিদিওঁ, এবাৰ অকণমান চেঞ্জ কৰি দিম, চিম্বলত দিওঁ যাতে এক্সট্ৰা আইডিয়া এটা সোমোৱাই দিছোঁ দে। এনেকৈ গিভেন m, small m, mass of electron, hoise. Next, small r, radius of circular orbit, radius of orbit likhile hobo, radius of orbit, hoise. Tar pisote likh small e, charge of electron, হ'ল। এই ভেলুকেইটা তহঁতক কৈ দিব, এই চিম্বলকেইটা দি দিব। এতিয়া ইয়াৰ অৰ্থ হ'ল তহঁতৰ যিটো এনচাৰ ওলাব, সেই এনচাৰটোত এই চিম্বলকেইটাহে থাকিব। কেনেকৈ? এতিয়া এই নিউমাৰিকেলটো মই কৰি দিওঁ, চা। ক্লিয়াৰলি ভিতৰলৈ টানি আছে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, বাহিৰলৈ ঠেলি আছে চেণ্ট্ৰিফিউগেল ফ'ৰ্চ, আৰু দুইটাই ইটোৱে সিটোক বেলেঞ্চ কৰি আছে। সেইকাৰণে সেই বাহিৰলৈও যোৱা নাই, ভিতৰলৈও যোৱা নাই, মাজতে ঘূৰি আছে। ইয়াৰ অৰ্থ হ'ল centrifugal force equal to electrostatic force. Hol centrifugal force formula monot ase ne? Centrifugal force formula asile etu mv square by r. Aru electrostatic force formula moi olop agote likhichilu ei ghotonator karone 1/4 pi epsilon naught E into E divided by R square. E dia asile onkoto R radius to dia asile
এইটোতো অলৰেডি কনষ্টেণ্ট তহঁতে জানোৱেই এই ভিটো উলিয়াব দিছে এম মাছটো দিয়া আছিল ভেলচিটি উলিয়াব লাগে ইয়াৰ পৰা উলিয়াই দি হৈ গ'ল কেনেকৈ ওলাব এটা আৰ এইটো কেঞ্চেল যাব এমটো তললৈ আহিব গতিকে তহঁতে পাবি ভি ইজ ইকুৱেল টু এইটো পাবি একেবাৰতে এনচাৰটো উলিয়াই দিছোঁ ৰুট অভাৰ আহিব 1/4 পাই এপসাইলন নট ই স্কুৱেৰ এটা আৰ আহিব আৰু এই এমটো ইয়ালৈ আহিব বছ দিছ ইজ দ্য এনচাৰ চিম্পল হ'ল এইটোৱে হৈ গ'ল তহঁতৰ এনচাৰ ধৰি লওঁ বোলে নহয় এই অংকটোক আকৌ আমি আৰু এক্সপাণ্ড কৰিব পাৰোঁ বেলেগ বেলেগ অংক বনাম হ'ব তহঁতে নিজে জান অংকও বনাব পাৰি ইচ্ছামতে এই অংকটো বোলে তহঁতক এনেকুৱা দি দিলে in the above problem find the time period of the electron find aku likhilo next numerical in the above problem find the time period of the electron এতিয়া এইটো কেনেকৈ লিখা যাব what is time period first year পাইছিলি class 11 টাইম পিৰিয়ড মানে হ'ল এই ইলেক্ট্ৰনটোৱে এক পাক যাওঁতে কিমান সময় লাগে দ্যাট ইজ কল্ড টাইম পিৰিয়ড এতিয়া এক পাক যাওঁতে লগা সময়খিনি আমি উলিয়াম কেনেকৈ এইটো অংকৰ পৰা চাবি দেই এইটো আইডিয়াটো মনত ৰাখ এইটো এনি টাইম লাগি থাকিব ছেকেণ্ড ইয়াৰ সেইকাৰণে আইডিয়াটো মনত ৰাখ এইটো ইউজ কৰ চা এছ ইজ ইকুৱেল টু ভি টি হ'ল জানো এতিয়া এইটো ভি আছে এই সৰুটিৰ জেগাত যদি তই ডাঙৰ টি পাত ডাঙৰ টি মানে কাক কয় কেপিটেল টি মিনছ এইটো হ'ল এক পাক যাওঁতে লগা টাইম পিৰিয়ড তই যদি সৰুটিৰ জেগাত যদি ডাঙৰ টি পাতি দিয় তেতিয়াহ'লে এছৰ ভেলু কিমান পাতিব লাগিব এছৰ ভেলুটো হ'ব এক পাক যাওঁতে যিমান ডিষ্টেঞ্চ গ'ল সেই ডিষ্টেঞ্চটো পাতিব লাগিব সৰুটিৰ যদি জেগাত যদি ডাঙৰটি পাত ডাঙৰটি মিনছ হ'ল এক পাক যাওঁতে লগা সময় পাত এছ মানে ডিষ্টেঞ্চ ডিষ্টেঞ্চ পাতিব লাগিব এক পাক যাওঁতে যিমান ডিষ্টেঞ্চ গ'ল এতিয়া তহঁতে ভাবচোন ইয়াৰ পৰা ইয়ালৈকে এক পাক যাওঁতে কিমান ডিষ্টেঞ্চ যাব টুৱাইচ পাই আৰ চাৰ্কামফাৰেন্স অফ দ্য চাৰ্কল গতিকে ইয়াক এছৰ জেগাত পাতিব লাগিব টুৱাইচ পাই আৰ ইয়াৰ পৰা এতিয়া চাহ এই ভিটো এই টিটো ইয়াৰ তললৈ টানি আন you will get this one twice pi r divided by t এতিয়া এই ভেলুটো আনি ইয়াত পাতি দে কেনেকৈ পাতিম এতিয়া চা এই ভিৰ জেগাত আনি এইটো পাতি দে হ'ল ইয়াৰ পৰা কি লাগে টিটো লাগে একেবাৰতে কৰি দিছো এই টিটো এইফালে আনিম আৰু এইখিনি এইফালে টানি আনিম ওলাই গ'ল কেনেকৈ নিম চা টিটো তই ইয়ালৈ নিবি টিটো ইয়াত আহি গ'ল এই বস্তুখিনি ইয়াতে থাকিয়ে গ'ল এইখিনি এইফালে আনিব লাগিব উল্টা হৈ যাব হ'ল এতিয়া ইচ্ছা কৰিলে নহ'লে এই 2 পাইটো ভিতৰলৈ নিব পাৰোঁ বা নহ'লে এই পাই আৰু 4টো বাহিৰলৈ আনিব পাৰোঁ এই আৰটো বাহিৰলৈ ভিতৰলৈ নিব পাৰোঁ বা বাহিৰলৈ এইটো ভিতৰলৈ নিব পাৰোঁ বা এনেকৈ থৈ দে একো ভুল নহয় এনেকৈ পাতি লওঁ গতিকে ইট ইজ দ্য এনচাৰ আকৌ এই অংকটো আৰু বেলেগ ধৰণে দিব পাৰে তোক যদি দিয়ে এনেকৈ in the above problem find the frequency of the electron frequency
frequency of the electron. এতিয়া frequency লগত তহঁতে জানো frequency লগত time period relation কি আমি জানো এইটো ইয়াৰ পৰা আমি এনেকৈ পাব পাৰোঁ time period জেগাত আমি 1 by frequency পাতিব পাৰোঁ কাৰণ তহঁতে এসময়ত পাইছিলি নহয় frequency মানে meaning হ'ল 1 by capital T গতিকে আমি capital T জেগাত 1 by f পাতো বাকিখিনি এপিনে ৰাখি দিওঁ বাস এইটো 1 by f হল এতিয়া তহঁতে কি কৰিবি মই কৰি নিদু আৰু f ইফালে আনিবি এইখিনি ইফালে আনিবি তহঁতৰ ফ্ৰিকুৱেন্সি ওলাই গতিকে চা এটা অংককে আমি এক্সপান্ড কৰি নিজে নিজে তহঁতে বহুত অংক বনাব পাৰো ঘৰত নিজে এনেকুৱা অংকবিলাক বনাইছে বঢ়িয়া লাগিব সেইটোৱে নিয়ম আৰু হ'ব এটা নিউমাৰিকেল এক্সপান্ড কৰি আমি কিমান বনাব পাৰো যিকোনো বস্তু আহিব পাৰে তুমি একো ক'ব নোৱাৰা যিকোনো বস্তু ঠিক আছে এতিয়া আমি অলপ বেলেগ ধৰণৰ নিউমাৰিকেল কৰিম এইবাৰ এটা কাম কৰা লোক এইটো নিউমাৰিকেল 2-point series of 2-point series of leak next numerical 2-point series of 2 microcoulomb micro janone etu 2 micro start dia ami prothome subitu akim sailo it is a point charge. It is a point charge. Here was a 2 microcoulomb charge. 2 microcoulomb charge. And here was a 4 microcoulomb charge. Hold. Here name milu moi Q1. And here name milu moi Q2. দুইটা চাৰ্জৰ মাজৰ ডিসটেন্স কৈছে 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ লগে লগে তাক ইউনিটটো কনভাৰ্ট কৰি মিটাৰলৈ লৈ লবি হ'ব মিটাৰলৈ নিবই লাগিব ইমিডিয়েটলি লৈ লবি লগে লগে কৰিবি আৰু এইবিলাক বেলেগ উপায় নাই 10 সেন্টিমিটাৰ মানে হ'ব 10 into 10 to the power -2 মিটাৰ হল এতিয়া কৈছে 3 নম্বৰ চাৰ্জ এটা তই পাতিব লাগিব থাৰ্ড চাৰ্জ এটা মিড পইণ্টত পাতিব লাগিব ইয়াত চাৰ্জটোৰ নাম দিলোঁ মই Q3 আৰু তাৰ ভেলুটো কিমান আছিল 2 মাইক্ৰ'কুলাম 2 মাইক্ৰ'কুলাম এতিয়া তহঁতক সুধিছে যে এই 2 মাইক্ৰ'কুলাম চাৰ্জটোৱে কিমান ফোৰ্স এক্সপেৰিয়েন্স কৰিব ভেৰি গুড কিন্তু তাৰ আগতে তহঁতে জানিব লাগিব যে এই চাৰ্জটো পাই ইয়ালৈকে ডিসটেন্স কিমান এটো যেটো মিড পইণ্ট ইয়াৰ পৰা ইয়াৰ ডিসটেন্স হৈ যাব 5 সেন্টিমিটাৰ এটো হৈ যাব CR1 এটো আহি গ'ল 5 সেন্টি তহঁতে মিটাৰলে নে 10 to the power -2 মিটাৰ হল তেনেকৈ এইফালে এইটো এক্সাক্টলি একেটাই আহিব R2 5 হে আহিব মই লিখি দিয়া নাই এটো কিন্তু মনত ৰাখ R2 ভ্যালু হ'ব 5 সেন্টিমিটাৰ হল এতিয়া তহঁতক কৈছে এই চাৰ্জটোৱে টোটেল কিমান ফোৰ্স এক্সপেৰিয়েন্স কৰিব তাৰ ভিতৰত তহঁতে জানিব লাগিব এই চাৰ্জটো কেইটা চাৰ্জে ফোৰ্স দিব ভালকৈ চাবি মন দি সিম্পল আগতে কনসেপ্ট ক্লিয়াৰ হ'ব কাৰণে মই দিছো এইটো নিমাই ভালকৈ মন দি চাই এই চাৰ্জটোৱে এইটো চাৰ্জক ফোৰ্স দিব এই চাৰ্জটোৱে এইটো চাৰ্জক ফোৰ্স দিব তানে দুটা চাৰ্জে ফোৰ্স দিব গতিকে দুটা ফোৰ্স আমি ক্যালকুলেট কৰিব লাগিব প্ৰথমে আমি এইটো কৰোঁ
Q1 এ Q3 কিমান ফোর্স দিছে আমি সেটো উলিয়াম হ'ব সেই ফোর্সৰ নাম দিলো মই F1 F1 ৰ ভ্যালু হ'ব আগতে ফৰ্মুলা পাতিবি 1/4 pi epsilon naught Q1 Q3 divided by distance R1 square হৈ গল Coulomb's law এতিয়া ভ্যালু খিনি পাই ভ্যালুটো এটো পাতিব লাগিব এইখিনিৰ ভ্যালু হৈ গল ইয়াৰ ভ্যালু হৈ গল 9 into 10 to the power 9 Q1 or value hol 2 microcoulomb 2 micro direct meter le nibo lagibo micrometer le nile ki koribo lagibo micro mane hol 10 to the power minus 6 pune pati je micro jega 10 to the power minus 6 part micro kam khatam micro coulomb gotike coulomb thakibol ahi gol coulomb next Q3 value whole 2 microcoulomb 2 micro means minus 6 hoi gol divided by R1 mane hol ya pai yale distance hoi to 5 cm gotike to etu 5 cm patibo lagibo meter le nile hobo 10 to the power minus 2 meter hol ya square eta ase gotike ami square হল এতিয়া এই ডাঙৰ ক্যালকুলেশনটো কেনেকৈ কৰিবি ডাঙৰ ক্যালকুলেশনটো তিনে সিম্পল দেখাত বহুত ডাঙৰ যে লাগে তিনে সিম্পল মই দেখুৱাই দিছো চাবি কেনেকৈ কৰা যায় সিম্পল আগতে মই কৰিম এই 10 টু দি পাৱাৰ থকা বিলাক আগতে ইয়াক আমি খতম কৰি লওঁ ইয়াৰ কাম আগতে শেষ কৰো হ'ব কেনেকৈ কৰিম চাবি -2 into 2 তাৰমানে -4 -4 এৰে -6 তহঁতে কেনসেল কৰ -6 কেনসেল কৰিলে -2 এটা থাকিব আকৌ চাবি এবাৰ -6 -2 এই দুইটা লগ লাগি হ'ব -8 তাৰমানে ইপিনে আহি গল 10 to the power -8 আকৌ ইয়াত এটা আছে 10 to the power 9 তাৰমানে হল 10 to the power 9 into 10 to the power -8 টোটাল কিমান হ'ব 10 to the power 9 minus 8 তাৰমানে 10 to the power 1 গতিকে 10 to the power 9 10 to the power minus 6 10 to the power minus 6 10 to the power minus 4 এই গুটেখিনি লগ লাগি টোটাল হৈ যাব মাত্ৰ 10 to the power 1 1 টো লিখি দিলো বা 10 লিখিলো হৈ গল কাৰণ 9 minus 8 মানে 1 বঢ়িয়া 10 ৰ কাম শেষ এতিয়া বাকি আমি সব বাকিখিনি কি চাবি 9 into 2 into 2 18 into 2 means 36 গতিকে ইয়াত আহি যাব 36 তলত কিমান আহিব 5 স্কয়াৰ মানে 25 হল তেনেৰে ইয়াক কেনসেল কৰ ইয়াত 2 এটা যাব ইয়াত 5 এটা আহিব গতিকে 36 into 2 হৈ গল এতিয়া তুমি এইটো হ'ব 36 into 2 হলে হ'ব তো এইটো 72 divided by 5 হল এতিয়া হলে এটো হ'ব কিমান এতিয়া চা এটো হৈ যাব তোৰ 5 এৰে ডিভাইড কৰিলে হ'ব 1 তাৰ পিছতে হৈ গল 5 এৰে ডিভাইড কৰিলে 1 তাৰ পিছতে আহিব 22 5 বাৰ 60 6 বাৰ এইটো আহিলে 22 হল টু 4 যাব 14 হলে 2 এটা থাকিব 20 তাৰমানে আৰু যাব তোৰ 14 হল টু well
49 আৰু 20 তাৰ মানে আৰু এটা গুড গতিকে তোৰ এইটো হৈ গ'ল 14.4 ফোর্সৰ ইউনিট নিউটন গতিকে তোৰ এইটো নিউটন আহিব হল 14.4 এতিয়া আহিল আমি এই Q2 Q3 কিমান ফোর্স দিছে এতিয়া আমি সেইটো চাম কাৰণ বি কেয়াৰফুল ফোর্স কাৰ ওপৰত উলিয়াব দিছে Q3 ৰ ওপৰত কিমান ফোর্স Q3 ৰ ওপৰত গতিকে মন কৰ Q1 Q3 এটা ফোর্স দিলে উলিয়ালি Q2 Q3 এটা ফোর্স দিব এতিয়া আমি সেইটো ক্যালকুলেট কৰিম সেম ফর্মুলা Q2 Q3 divided by R2 square মই ইয়াৰ এনসারটো ডাইরেক্ট লিখি দিম কেনেকৈ লিখিম চাবি মই ক্যালকুলেশন অলপ বেলেগ ধৰণে কৰো তহঁতে ভ্যালু পাতি কৰিবি কিন্তু মই কৰিম বেলেগ ধৰণে কেনেকৈ ইজি টেকনিক দেখুৱাই দিছো চাবি 1/4 pi epsilon naught ইয়াৰ ভ্যালু এখিনি হ'ব হল Q2 ভ্যালু 4 মাইক্রোকুলাম ইয়াত 4 আহিব বাকি একে থাকিব ইয়াতে 2 আছিল ইয়াত 4 আহিব নেক্সট Q3 ভ্যালু 2 ইয়াতো Q3 গতিকে 2 আহিব 2 into 10 to the power minus হৈ গল R1 ৰ ভ্যালু আছিল 5 সেন্টিমিটার বাই R2 ৰ ভ্যালু সেম আহিব মানে অলমোস্ট এটো ভ্যালু সেম খালি ইয়াত আছিল 2 ইয়াতে আহিব 4 তামনে ডাবল ভ্যালু এটা আহিব গতিকে ৰিজাল্টটো কি হ'ব এটোৱে পাবি খালি ডাবল ভ্যালু এটা 2 এটা এক্সট্ৰা আহিব তানে 14.4 into 2 এটা এক্সট্ৰা আহিব গতিকে ৰিজাল্টটো কিমান হ'ব ডাবল হ'ব তাৰ মানে 28.8 নিউটন ফিনিশ তহঁতৰ যদি আইডিয়া থাকে ক্যালকুলেশন কৰোতে অটোমেটিক্যালি এইবিলাক আহি যাব তহঁতে এইবিলাক নেভাবিবি ইমান ভ্যালু পাতি কৰিব সময় নাই এন্ট্ৰেন্সত গতিকে পুনে এইবিলাকৰ পৰা শৰ্টকাট মেথড নিজে উলিয়াব ট্ৰাই কৰিবি পাৰি যাবি ইমান নাম কথা নহয় গতিকে তহঁতৰ এইটো 28.8 নিউটন ওলাল এতিয়া টোটেল এটা ফোর্স ওলাল F1 দুটা ফোর্স ওলাল F2 এতিয়া টোটেল ফোর্স কিমান সেইটো উলিয়াব লাগে টোটেল ফোর্স উলিয়াবলে তহঁতে এটাই কাম কৰিবি ফোর্স ইজ এ ভেক্টর কোয়ান্টিটি টোটেল ফোর্স উলিয়াবলে হলে ভেক্টর কোন ফালে আছে সেইটো জানিবই লাগিব ভেক্টর ফোর্স ইজ এ ভেক্টর কোয়ান্টিটি গতিকে ভেক্টর বিলাক আঁকিব লাগিব দ্যাট ইজ মোস্ট ইম্পর্টেন্ট স্টেপ সেইটো তহঁতে মনত ৰাখিব লাগিব এতিয়া সেইটো কেনেকৈ আঁকিবি চা ক'ত ভেক্টৰ আঁকিবি এইটো কিন্তু এতিয়া মন দি শুনি লতে এইটো এটা ডাঙৰ প্ৰব্লেম সবৰে হেতুৱে খেলি মিলি হয় ভেক্টৰ বিলাক ক'ত আঁকিম তিনটা চাৰ্ট আছে Q1 আছে Q3 আছে Q2 আছে ক'ত আঁকিবি কাৰ ওপৰত ফোর্স উলিয়াব দিছে আমি সেইটো ঠিক কৰ কাৰ ওপৰত উলিয়াব দিছে Q3 গতিকে ভেক্টৰ বিলাক অকল Q3 ৰ ওপৰতহে আঁকিব লাগিব বেলেগত নাই আঁকিবি Q3 ৰ ওপৰতে ভেক্টৰ বিলাক আঁকিবি কেনেকৈ মই দেখুৱাই দিছো চাবি প্ৰথমতে F1 মানে হল Q1 Q3 দিয়া ফোর্স হল Q1 এটো পজিটিভ চার্জ Q3 এটো পজিটিভ চার্জ পজিটিভক রিপেল করে দূৰলে ঠেলে Q1 Q3 দূৰলে ঠেলিব এই Q1 টো Q3 এইফালে ঠেলিব তো Q3 ওপৰতহে কি লাগিব Q3 দূৰলে ঠেলিব Q3 ওপৰত পেনটো লবি লৈ পুনে এইপিনে দূৰলে আঁকিলে এইটো হৈ গ'ল তহঁতৰ F1 হৈ গ'ল এটা ষ্টেপ হৈ গ'ল তেনেকে এই Q2 ফোর্স এটা দিব যেটোক আমি F2 বুলি কৈছো এতিয়া Q2 বোলা চাৰ্জটো কিন্তু পজিটিভ চাবি এটো পজিটিভক গাৰ ফালে নেটানে এট্ৰাক্ট নকৰে ৰিপেল কৰিব দূৰলে ঠেলিব গতিকে এতিয়া কি কৰিবি আকৌ Q3 ওপৰতে পেনটো ল এই চাৰ্জটোৱে ইয়াক দূৰলে ঠেলিব এইফালে ইয়াৰ ওপৰত পেনটো লৈ দূৰলে আঁকিলে that is F3 F2 হল এইটো F2
F1 টো এফালে গ'ল F2 টো এফালে গ'ল তানে এই চাৰ্টটো দুটা ফোৰ্সে ঠেলিছে এটা এফালে ঠেলিছে এটা এফালে ঠেলিছে এতিয়া টোটালটো কিমান হ'ব তহঁতেটো জানো দুটা ভেক্টৰ অপোজিট ডাইৰেকশনত থাকিলে মাইনাস কৰিব লাগে সেম ডাইৰেকশনত থাকিলে প্লাস কৰিব লাগে যেহেতু অপোজিট ডাইৰেকশনত আছে মাইনাস কৰিবি এতিয়া কাৰ পৰা কোনটো মাইনাস কৰিবি হা F1 minus F2 হ'ব নে F2 minus F1 যিটো ডাঙৰটো পৰা সৰুটো মাইনাস কৰি দিবি আনসাৰ ওলাই যাব সিম্পল বস্তু এতিয়া তহঁতে চেক কৰ কোনটো ডাঙৰ F1 ডাঙৰ নে F2 ডাঙৰ F2 টো ডাঙৰ গতিকে ৰিজাল্টেন্ট ফোৰ্স G2 হ'ব net force F is equal to হ'ব F2 minus F1 F2 minus F1 ভ্যালু পাতিবি 28.8 minus 14.4 equal to হ'ব 14.4 Newton এইটোৱে হৈ গ'ল তহঁতৰ এনসাৰ বাস সিম্পল এইটোৱে এনসাৰ হ'ব তহঁতে এইটো নিউমেৰিকেল এনেকুৱা টাইপৰ নিউমেৰিকেল এটা কৰি দিলি এইটো কেনে সিম্পল ক্যালকুলেশন কেনেকৈ কৰে ভেক্টৰ কেনেকৈ আঁকে তাৰ কাৰণে মই বেছিক নিউমেৰিকেলটা দিলোঁ এতিয়া তহঁতে নেক্সট নিউমেৰিকেলটো ষ্টাৰ্ট কৰ ধৰি লওক এটা চাৰ্জ ইয়াত আছে Q1 পজিটিভ চাৰ্জ A2 Q2 এটো পজিটিভ আৰু এটা চাৰ্জ মই ইয়াত পাতি দিম Q3 এটো পজিটিভ আৰু তহঁতক উলিয়াব দিছে এই চাৰ্জটোৰ ওপৰত কিমান ফোৰ্স হ'ব এই চাৰ্জটো চাবি এতিয়া এই চাৰ্জটোক ফোৰ্স দিব এই চাৰ্জটোৱে ইয়াত ফোৰ্স দিব গতিকে দুইটা ফোৰ্স বেলেগে বেলেগে উলিয়াবি অলপ আগৰ নিচিনা ফৰ্মুলাত পেলাই দিবি ক্যালকুলেট কৰিবি ওলাই যাব ইয়াৰ ওপৰত মনত ৰাখ এই চাৰ্জটোৱে ইয়াত ফোৰ্স দিব এই চাৰ্জটোৱে ইয়াত ফোৰ্স দিব দুইটা ফোৰ্স আগতে বেলেগে বেলেগে উলিয়াবি উলিওৱাৰ পিছত ফোৰ্স কিটাৰ ডাইৰেকশন কোনফালে আছে হেতু জানি লবি লোৱাৰ পিছত টোটালটো উলিয়াই দিবি হৈ যাব এতিয়া মই দেখাই দিছো চাবি F1 সে ধৰিল এই চাৰ্জটোৱে ইয়াত কোনফালে ফোৰ্স দিব এটো পজিটিভ এই পজিটিভক ৰিপেল কৰিব এইফালে ঠেলিব দ্যাট ইজ F1 এই চাৰ্জটোৱে ইয়াত এইফালে ঠেলিব তেনেকে এই চাৰ্জটোৱেও ইয়াত ৰিপেল কৰিব এইফালে ঠেলিব এই চাৰ্জটোৰ ওপৰত দুইটা ফোৰ্স আহিল দুইটা সেম ডাইৰেকশনত আছে গতিকে টোটালটো উলিয়াব লাগে সেম ডাইৰেকশনত থাকিলেতো জানো জতে যে টোটাল উলিয়াবলৈ হলে সিম্পলি এড কৰি দিবি টোটালটো ওলাই যাব হৈ গ'ল এইটোৱে কনসেপ্ট আৰু বেলেগ একো নাই কিন্তু ধৰি লওক বোলে নিগেটিভ হল বোলে এইটো হা নিগেটিভ এতিয়া কি হ'ব মই অলৰেডি কৈছিলো নিগেটিভ সাইন থাকিলে নিগেটিভটো পাতিব লাগিব না নালাগে অংকটো নেপাতিবি নিগেটিভ ডাইৰেকশন হে বুজায় ভ্যালু কিটা পাতিবি নিগেটিভ সাইনটো কেতিয়া নাপাতিবি হল 2 নম্বৰ এতিয়া ডাইৰেকশনটো উলিয়ালে হল নিগেটিভ ডাইৰেকশন হে বুজায় ডাইৰেকশনটো চাম এই পজিটিভটোৱে এই নিগেটিভটো টানিব পজিটিভে নিগেটিভক এট্ৰাক্ট কৰে এইফালে টানিব দ্যাট ইজ এই পজিটিভটোৱেও Q3 গাৰ ফালে টানিব এট্ৰাক্ট কৰিব F2 এতিয়াও দুইটা ফোৰ্স সেম ডাইৰেকশনতে আহিব এড কৰি দিবি টোটালটো ওলাই যাব ৰিজাল্টটো একো প্ৰবলেম নহয় ৰিজাল্ট একেটাই খালি ডাইৰেকশনটো চেঞ্জ হৈ গ'ল নিগেটিভ ধৰি ল এনেকুৱা হ'ল এইটো নিগেটিভ এতিয়া কি হ'ব এতিয়া হ'ল এই পজিটিভটোৱে এই নিগেটিভটোক এট্ৰাক্ট কৰিব এই পজিটিভটোৱে এই নিগেটিভটোক গাৰ ফালে টানিব এইপিনে দ্যাট ইজ F1 কিন্তু এই নিগেটিভটোৱে এই নিগেটিভে নিগেটিভক ৰিপেল কৰে গতিকে এই নিগেটিভটোৱে এই নিগেটিভটোক ৰিপেল
কৰিব এইফালে ঠেলিব এতিয়া এনেকৈ দুইটা ফোর্স অপোজিট ডাইরেকশনত হৈ গ'ল গতিকে এতিয়া টোটেলটো কি কৰিবি মাইনাস কৰি দিবি আনসার ওলাই যাব হল বঢ়িয়া এতিয়া আমি ইয়াত এতিয়ালৈকে এইটো সহজ কাৰণ একেটা লাইনত আছে যদি এই চাৰ্কেল ইয়াত নাথাকি বেলেগ ফালে গুচি যায় তেতিয়া কি হ'ব হা আমি এইটোহে এতিয়া আমি লাহে লাহে ইয়াক কমপ্লেক্স কৰি গৈ থাকিম হ'ব বঢ়িয়া এতিয়া লিখিবলৈ স্টাৰ্ট কৰ 3 point charges লিখ কপি উলিয়া লিখ পেন 3 point charges of 2 microcoulomb 2 microcoulomb and 4 microcoulomb are placed at the 3 corners of an equilateral triangle of sides 10 centimeter. Calculate the force experienced by the 4 microcoulomb charge due to the other two charges হল এতিয়া মই একচুয়ালি সময়টো চালো 45 মিনিটস ক্রস কৰি গল মই নিউমেৰিকেলটো তহঁতক কৰি দিব লাগে মই ভাবিছিলো অলপ আগতে যে নিউমেৰিকেলটো শিকাই দিম কিন্তু 45 মিনিটসতকে বেছি গলে মই আপলোড কৰিবলৈ বিৰাট টান হয় কাৰণ 45 মিনিটসৰ এই যেটো ভিডিও এটোৱে বহুতখিনি মেমৰি এবজর্ব কৰে বহুত মেমৰি ডেস্ট্ৰয় কৰে গতিকে এই গুটেখিনি এতিয়া মই আকৌ কম্প্ৰেছ কৰি ইয়াক কনভাৰ্ট কৰি লৈ মই আপলোড কৰোতে বহুত সময় লাগিব গতিকে মোৰ লিমিটেশনস হ'ল এইটোৱে যে মই তহঁতক 45 মিনিটসতকে বেছি কেতিয়াও কৰিব নোৱাৰো নহলে গুটেই তো আপলোড কৰিবই নোৱাৰি এটো বলে ব্ৰেক দি কৰিব লাগিব তেতিয়া 3-4 ঘণ্টা লাগিব এটা আপলোড কৰোতে আৰু তহঁতে ডাউনলোড কৰোতে একে সময় লাগি যাব তেতিয়া তহঁতৰ বহুত প্ৰবলেম হ'ব গতিকে মই তহঁতক নিউমেৰিকেলটো দি থলো তহঁতক অহা ক্লাছত মই এই নিউমেৰিকেলটো সলভ কৰি দিম তাৰ পিছত আৰু ভাল ভাল নিউমেৰিকেল দিম আৰু এতিয়া দেখিছো যে 45 মিনিটস 50 মিনিটসতকে বেছি নোৱাৰি গতিকে মই তহঁতক অলমোস্ট এভৰি ডে বা এদিন এৰি এদিন তহঁতক ক্লাছ মই আপলোড কৰিয়ে থাকিম যাতে কন্টিনিউয়াছলি তহঁতক পঢ়াটো চলি থাকে হ'ব কনজিকিউটিভ মই তহঁতক আপলোড কৰি থাকিম তহঁতৰ যাতে পঢ়াটোৰ লগত ৰিলেটেড থাকে আৰু এখিনিয়ে কলো আজি ক্লাসটো আকো এতিয়া কি কৰিবি তহঁতে এবাৰ ৰিভিউ কৰিবি আগৰ ক্লাসটো ৰিভিউ কৰিবি আজি ক্লাসটো ৰিভিউ কৰিবি ইউটিউবত তহঁতে ডাউনলোড নকৰি পুনে পুনে লাইভ চাই থাকিবি অন কৰি দিবি ইউটিউবত আহি থাকিব ডাউনলোড কৰিব নালাগে বহুত সময় যাব তাৰ পিছতে হেতু যদি ডাউনলোড কৰিব পাৰ কৰি লবি তেতিয়া হলে কেবাবাৰো চাব পাৰিবি নহলে ইউটিউবতে ডাইৰেক্টলি চাই দিলে হল কেবাবাৰো কিন্তু ইয়াত প্ৰবলেম এটা আছে মই তহঁতক কৈ দিছো এটো হ্যাক কৰাৰ চান্স থাকে ইউটিউবত হ্যাক কৰি দি আজিকালি এটো বহুত ল'ৰা ছোৱালী বহুততে এটো প্ৰবলেম হয় হ্যাক কৰি দিয়ে ডিএটো ডিফৰ্ম কৰি বেয়া কৰি দিব পাৰে গতিকে তহঁতে বেষ্ট আইডিয়া হল মই যেতিয়া এটো আপলোড কৰো তহঁতে লগে লগে এটো বস্তু লগে লগে চাই দিবি বেছি সময় ওয়েট নকৰিবি মই সময়টো কৈ দিয়ে থাকিব আৰু তাৰ পিছত যদি কাৰোবাৰ ইচ্ছা থাকে তহঁতে ডাউনলোড কৰি দিবি সিকিউৰ কৰিবৰ কাৰণে ডাউনলোড কৰি দিবি আৰু যদি ডাউনলোড নকৰ লগে লগে দুবাৰমান চাই ক্লিয়াৰ কৰিবি কাৰণ বেছি সময় থকা মানে বেলেগে এটো হ্যাক কৰি দিবলৈ চান্স পাই যায় এই খুব ঘটনা ঘটিছে এনেকুৱা হ্যাক কৰাৰ চান্স গতিকে হ্যাক কৰি এক ডিফৰ্ম কৰি দিব তেতিয়া তহঁতে লছ হৈ যাব আৰু একো নাপাবি গতিকে এইখিনিকে তহঁতক কলো আকৌ অহা ক্লাছত মই তহঁতক পাম হ'ব